নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি বুধবাৰ অৰ্থাৎ 11 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম তথা পিতৃৰ সহায় লাভ কৰিব। ভাই ভনীৰ সহায় লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি ভালেই দেখা যায়। শত্ৰু নাশ হ'ব। ঋণ লওক কিন্তু আনক নিদিব। দিলে ঘূৰাই নাপাব। কিছু ক্ষেত্ৰত বাধা বিপত্তি থাকিব। ৰোগে আমনি কৰিব। আয়ৰ ক্ষেত্ৰত বাধা থাকিব। ধন হানি হ'ব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক। সন্তানৰ অশুভ, বিদ্যাত বাধা, প্ৰেমত বাধা। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰে অতিবাহিত হ'ব। আজি আপোনাৰ মানসিক স্থিতি সুস্থিৰ হ'ব। বাধা বিঘিনি থাকিলেও কৰ্মস্থানত আজিৰ দিনটো বুজাবুজিৰ মাজেৰে অতিবাহিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত বৰ বেছি ভাল নহ'লেও ভাৰসাম্যতা অক্ষুণ্ণ থাকিব। মাতৃৰ শুভ, বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। আজি আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। মামলা মোকৰ্দমাত অশুভ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। মামলা মোকৰ্দমাত শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। অযথা কাৰ্যত শাৰীৰিক পৰাক্ৰম দেখুৱাবলৈ গৈ আজি আপুনি নিজে নিজৰ ভাগ্যৰ হানি কৰিব। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। ধৰ্মৰ তথা পিতৃৰ সহায় লাভ নকৰিব। আয়ৰ ক্ষেত্ৰত বাধা থাকিব। শত্ৰু বৃদ্ধি হ'ব। অৱশ্যে শত্ৰুৱে হানি কৰিব নোৱাৰিব। ঋণ বাঢ়িব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি কোনো দুখৰ বতৰা লাভ কৰিব। আয় স্থানত বাধা থাকিব। সুন্দৰ ব্যৱহাৰৰ বাবে শহুৰৰ ঘৰৰ সৈতে সুসম্পৰ্ক স্থাপন হ'ব। হাড়ৰ বিষ তথা ভৰিৰ বিষে আমনি কৰিব পাৰে। কৰ্মস্থানত মতবিৰোধ অথবা বাধাৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি সন্তানৰ পৰা কোনো দুঃসংবাদ লাভ কৰিব অথবা সন্তানৰ বাবে মান সন্মান হানি হ'ব পাৰে। বিদ্যাৰ্থীৰ বাবে অশুভ। প্ৰেমাস্পদৰ সৈতে খৰিয়াল হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আপোনাৰ অহংকাৰৰ ফলত আজি জ্ঞান বুদ্ধিৰ লোপ পাব পাৰে, যাৰ ফলত মিত্ৰ তথা বন্ধুৱেও আপোনাৰ লগ এৰিব। গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জীৱন সংগীৰ সৈতে হোৱা কাজিয়াই বৈবাহিক সম্পৰ্কক বিচ্ছেদৰ পৰ্যায়লৈ গতি কৰাইছে। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ভাগ্যই আজি আপোনাৰ লগ এৰিব। আনকি পিতৃয়েও আপোনাক ভুল বুজিব। ধৰ্মভ্ৰষ্ট হ'ব। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি পৰাক্ৰমৰ জৰিয়তে আপুনি সফলতাৰ শিখৰ চুব। ভাই ভনীৰ সহায় লাভ কৰিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত বিজয় সাব্যস্ত কৰিব। জ্ঞানৰ ক্ষেত্ৰত বাধাৰ সম্ভাৱনা দেখা যায়। মামলা মোকৰ্দমাৰ ক্ষেত্ৰত শত্ৰুপক্ষ ম্লান হৈ পৰিব। ব্যয় বৃদ্ধি হ'ব পাৰে। অৱশ্যে ঋণৰ পথ মুকলি হোৱাৰ সম্ভাৱনা দেখা যায়। শহুৰৰ ঘৰৰ পৰা সহায়ৰ আশ্বাস লাভ কৰিব। ভাগ্য উদয়ৰ পথ মুকলি হ'ব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আজি আপোনাৰ আয়ৰ ক্ষেত্ৰত কোনো নতুন পথৰ সন্ধান পাব পাৰে। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। সন্তানৰ ক্ষেত্ৰত শুভ নহয়। দাম্পত্যত ভুল বুজাবুজি হ'ব। প্ৰেমত অশুভ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। মূৰৰ বিষ আদি হ'ব পাৰে। মাতৃৰ পৰা সহযোগ লাভ কৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। আজি আপোনাৰ সৰ্বপ্ৰকাৰে কাৰ্যসিদ্ধিৰ যোগ দেখা যায় যদিও কাৰ্যক্ষেত্ৰত নতুন কিছু সমস্যাই দেখা দিব পাৰে। শত্ৰু বৃদ্ধি হ'ব। অৱশ্যে শত্ৰুৱে হানি কৰিব নোৱাৰিব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। দাম্পত্যত শুভ। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি ব্যয় বৃদ্ধি
কৰিব। মামলা মোকৰ্দমাত শুভ ফল লাভ কৰিব। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম তথা পিতৃৰ সহায় লাভ কৰিব। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। শত্ৰু বৃদ্ধি হ'ব। অৱশ্যে শত্ৰুৱে হানি কৰিব নোৱাৰিব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। সন্তানৰ পৰা আজি শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ, প্ৰেমত শুভ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনালৈ কোনো শুভ সংবাদে অপেক্ষা কৰিছে। বিদ্যাৰ্থীয়ে কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ শুভ। আধ্যাত্মিক জ্ঞানৰ পোহৰত আজি আপোনাৰ মুখৰ কথাত মৌ বৰষিব। শহুৰৰ ঘৰৰ সৈতে মতবিৰোধ হ'ব। আয় ক্ষেত্ৰত কিছু বাধাৰ সম্ভাৱনা দেখা যায়। ধন হানি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। প্ৰেমত শুভ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি অনৰ্থক শাৰীৰিক তথা মানসিক পৰিশ্ৰম কৰিবলগীয়া হ'ব। ভাতৃ ভগ্নীৰ সৈতে মতবিৰোধ হ'ব। জীৱনসংগীৰে নিশ্চিতভাৱে সাময়িক বিচ্ছেদ হ'ব। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত শুভ। মিত্ৰ তথা বন্ধুই সহায় সহযোগ কৰাৰ সম্ভাৱনা দেখা যায়। মাতৃৰ শুভ তথা মাতৃৰ সহযোগিতা লাভ কৰিব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আপোনাৰ ভাগ্যৰ দুৱাৰ আজি বন্ধ হৈ পৰিব। পিতৃৰ সহায় সহযোগিতা লাভ নকৰিব। ধৰ্ম ভ্ৰষ্ট হ'ব। পৰিশ্ৰমৰ ফল নাপাব। ব্যয় বাঢ়িব। ঋণ বাঢ়িব। মামলা মোকৰ্দমাত পৰাজয় হ'ব। ধন হানি হ'ব। শত্ৰু বৃদ্ধি হ'ব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পৈতৃক সম্পত্তিক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ শৰীৰ ভালে নাযাব। সৰু সুৰা বিভিন্ন ৰোগে আমনি কৰি থাকিব। ধন্যবাদ।